আমি সকলোলৈকে শ্ৰদ্ধা নিবেদিছো। আচলতে যোৱা 9 তাৰিখৰ পৰা 8 তাৰিখৰ পৰা আমি অনুষ্ঠানটো হৈছে যদিও 8 তাৰিখে গুৰুজনাৰ লিখিত নাটক পাৰিজাতখন অংকীয়া নাটক ইয়াতে উপস্থাপন হৈছে। আমগুৰি গৰাপাট সাংস্কৃতিক গোষ্ঠীয়ে নাটভাগী উপস্থাপন কৰিছে। 4জন বিচাৰকলে আমি উদযাপন সমিতি আৰু আমি দলে তেখেতসকলক আমি ধন্যবাদ জনাইছো। আচলতে বিচাৰ কৰাটো ইমান সহজ নহয়। 4 দিন 8 ঘণ্টাকৈ আমি কেতিয়াবা বাহিৰলৈ যাবলৈ মন গৈছে বাহিৰলৈ গৈছো কথা নাই বত নাই আমি বোলে বিষাইছে অকমান থিয় হৈ ঘূৰি ফুৰিছো কিন্তু বিচাৰককেইজন একে ঠাইতে বহি থাকিব লাগে 4 ঘণ্টা 8 ঘণ্টা 8 ঘণ্টা সময় একেখন চকীতে দৃষ্টি কলো নিক্ষেপ নকৰাকৈ একেৰাহে চাই থকা কথাটো কিমান সহজলভ্য এই কথাটো সহজে আমি অনুভৱ কৰিব পাৰো। আঙুলি টোৱাবলে ভাল কিন্তু কৰি চালেহে কথাটো গম পোৱা যাব। যি কি নহওক আমি 4জন বিচাৰকলে আমাৰ তৰফে শ্ৰদ্ধা নিবেদিছো আৰু বিশেষকৈ আজি গোটেইকেইজন বিচাৰকে সগৌৰৱে যেতিয়া প্ৰশ্ন সুধিলে মই উত্তৰ দিব পাৰিম বুলি ক'ব পৰা যিটো শক্তি সঁচাকৈয়ে এইটো কাৰণে আমি 4জন বিচাৰকলে আমি ধন্যবাদ জনাইছো। বিচাৰককেইজনৰ কাৰণে প্ৰথমতে জোৰেছে হাত চাপৰি দিয়ক। আচলতে এই কথাটো আমাক লাগে যে এই কথাটো লাগে যে আমি কি কথা হৈছে বা কি কৰিব পাৰিছে সেই কথাটোত ক'ব পৰা ব্যৱস্থাটোৱে লাগে। গোটেইকেইজনে গোটেই কথাকেইটা কৈছে। মই বহু ব্যস্ততাৰ মাজত বিশেষকৈ আমাৰ কামাখ্যানাথ নহয় কামাখ্যানাথ ছাৰ এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। নিশা 12 বজাতে তেখেতলৈ মেছেজ আহে অফিচৰ কাৰ্যালয়ৰ কাম দিব লাগে কিন্তু আমি তথাপিতো তেখেত আহি 8 দিন আহি বহিছে। মই বাকীকেইজনক মই কোৱা নাই কিন্তু তেখেতে মানে এই যে প্ৰধান শিক্ষক হলেহে গম পোৱা যাব যে কি ব্যৱস্থা হয় সেইকাৰণে কথাটো কৈছো। মই বাকীকেইজনে ভাবিব নালাগে যে এই কথাটো মই কৈছো কিন্তু প্ৰণৱদা অৱসৰ গ্ৰহণ কৰিলে সেইকাৰণে মই কোৱা নাই কথাটো। মৃণাল বৰা আৰু আমাৰ নীৰেণ কাকতি গোটেইকেইজনে বহুত দূৰৰ পৰা আহি আচলতে ইয়াত আহি অংশগ্ৰহণ কৰিছে। মই গোটেইকেইজনকে শ্ৰদ্ধা নিবেদিছো। মৃণাল বৰা আমি একেলগে জয়সাগৰত বহিছিলো তেতিয়াই মই মৃণাল বৰাৰ যিটো কথা তেওঁৰ যিটো মানে অভিনয়ৰ ওপৰত যিটো জ্ঞান মই প্ৰথমতে ভাবিছিলো যে মৃণাল বৰাই কেৱল আমি যেতিয়া প্ৰথম বহিছো জয়সাগৰত মই ভাবিছিলো মৃণাল বৰাই কেৱল আধুনিক নাটক কৰে কি ভাওনা বিচাৰ কৰিব। মোৰ এটা ধাৰণা হৈছিল যে কি বিচাৰ কৰিব কাৰণ আধুনিক নাটক কৰে। আমিতো আধুনিক নাটক কৰিলে আমি কেতিয়াবা আধুনিক নাটক কৰিলে মুখখন কৰাৰ লগে লগে এই নাই কি আছে ভাওনা কৰিছে এনেকে কয়। মই শিৱসাগৰত নাটক কৰিবলৈ কেতিয়াবা যাওঁ পুনি কয় কৰোঁতে এই কি কৰিছে ভাওনা কৰিছে। গতিকে সেই চিন্তাধাৰাটো আৰু কেইবাবাৰো আমি সংগীত নাটক একাডেমি অংকীয়া নাটকৰ লগত পাওঁতে পাইছো। গতিকে গোটেইকেইজন বিচাৰকলে পুনৰবাৰ আমি শ্ৰদ্ধা নিবেদিছো আৰু তেখেতসকলে পুংখানুপুংখভাৱে বিচাৰ কৰি যি আমাক এই ভাওনা সমূহৰ ফলাফলসমূহ আমাৰ হাতত দিছে। মই পৰ্যায়ক্ৰমে আমাৰ অংকুৰ শইকীয়াই কৈছে যে পিছফালৰ পৰা বহক মই পিছফালৰ পৰাই বহিছো। ডাঙকে কৈছো। প্ৰথম শ্ৰেষ্ঠ খলনায়ক যিজনে পাইছে আমি কেৱল মাত্ৰ নাটখনৰ নামটোৱে কৈছো হয় দত্ত মৎস্যবতাৰ চাৰিভেদ উদ্ধাৰ। পৰিচালকটো নকওঁ মই পৰিচালকটো পিছত কম। শ্ৰেষ্ঠ হাস্যৰসিক চৰিত্ৰ দীনদয়াল ধ্ৰুৱ চৰিত্ৰ। শ্ৰেষ্ঠ ৰূপসজ্জা বৃহন্নলাৰ গাণ্ডীৱ ধাৰণ। শ্ৰেষ্ঠ মুখা অশ্ব সংসদৰ কৃষ্ণদৰ্শন সদমৰ মুক্তি লাভ। শ্ৰেষ্ঠ গায়ন প্ৰথম ৰতি পৰিণয় মদনৰ দেহ ত্যাগ। দ্বিতীয় গায়ন চক্ৰবেহুত অভিমন্যু সিন্ধুৰাজ পতন আৰু যুটীয়াভাৱে দিছে কাম্যক নন্দিনী। শ্ৰেষ্ঠ বায়ন প্ৰথম শকুনিৰ প্ৰতিশোধ। দ্বিতীয়
যুটীয়াভাৱে দিছে ৰাম পৰাজয় সীতাৰ পাতাল গমন আৰু বিহন্নলাৰ গাণ্ডীপ ধাৰণ। শ্ৰেষ্ঠ দোহাৰ শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন। শ্ৰেষ্ঠ পূৰ্বৰংগ প্ৰথম শকুনিৰ প্ৰতিশোধ, দ্বিতীয় ৰতি প্ৰণয় মদনৰ দেহ ত্যাগ। শ্ৰেষ্ঠ শিশু প্ৰথম লৱকুশ বৈদেহী বিয়োগ, দ্বিতীয় ধ্ৰুৱ চৰিত্ৰ। শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ প্ৰথম যুটীয়াভাৱে দিছে শকুনি কাম্যক নন্দিনী আৰু একেখন নাটকৰে ঘটোৎকচ কাম্যক নন্দিনী। দ্বিতীয় বাল্মীকি বৈদেহী বিয়োগ। শ্ৰেষ্ঠ পুৰুষ চৰিত্ৰ প্ৰথম অৰ্জুন চক্ৰবেহুত অভিমন্যুৰ সিন্ধুৰাজ পঠন। দ্বিতীয় বিহন্নলাৰ গাণ্ডীপ ধাৰণ। তৃতীয় সুধম্মা শংখধ্বজৰ কৃষ্ণ দৰ্শন। শ্ৰেষ্ঠ মহিলা প্ৰথম সীতা ৰাম পৰাজয় সীতাৰ পাতাল গমন। দ্বিতীয় লক্ষ্মী মৎস্যৱতাৰ চাৰিবেদ উদ্ধাৰ। তৃতীয় সীতা বৈদেহী বিয়োগ। শ্ৰেষ্ঠ নাৰদ প্ৰথম ধ্ৰুৱ চৰিত্ৰ। দ্বিতীয় মৎস্য অৱতাৰ যুটীয়াভাৱে দিছে শুক্ৰাচাৰ্যৰ গুৰু মৰ্যাদা প্ৰাপ্তি বিষ্ণুৰ মোহিনী ৰূপ ধৰণ। শ্ৰেষ্ঠ ভগৱান প্ৰথম ৰাম শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন। দ্বিতীয় ধ্ৰুৱ চৰিত্ৰ বিষ্ণু। শ্ৰেষ্ঠ সূত্ৰ প্ৰথম শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন। দ্বিতীয় যুটীয়াভাৱে দিছে বিহন্নলাৰ গাণ্ডীপ ধাৰণ আৰু ধ্ৰুৱ চৰিত্ৰ। আমি এতিয়া নাটলৈ গৈছো। আমি নাটকলৈ গৈছো চতুৰ্থ যুটীয়াভাৱে দিছে বিচাৰকে কাম্যক নন্দিনী বৈদেহী বিয়োগ। তৃতীয় শ্ৰেষ্ঠ দল শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন। দ্বিতীয় যুটীয়াভাৱে লাভ কৰিছে চক্ৰবেহুত অভিমন্যু সিন্ধুৰাজ পতন ধ্ৰুৱ চৰিত্ৰ। আৰু সদৌ অসম ভাওনা সমাৰোহ 2025ৰ শ্ৰেষ্ঠ দল কোন বাৰু? শংখধ্বজৰ কৃষ্ণ দৰ্শন বন্দনাৰ মুক্তি লাভ গোপালদেৱ সমন্বয় শিল্পী সমাজ যোৰহাট। আৰু মই এটা কোৱা নাছিলো কাৰণ শ্ৰেষ্ঠ দলে শ্ৰেষ্ঠ পৰিচালক পায়, সেইকাৰণে মই কোৱা নাছিলো। শ্ৰেষ্ঠ পৰিচালক শংখধ্বজৰ কৃষ্ণ দৰ্শন সুদমাৰ মুক্তি লাভ। মই এইবাৰ প্ৰথমৰ পৰাই গাই দিছো পুনৰবাৰ। প্ৰথম শংখধ্বজৰ কৃষ্ণ দৰ্শন সুধমাৰ মুক্তি লাভ গোপালদেৱ সমন্বয় শিল্পী সমাজ যোৰহাট। দ্বিতীয় চক্ৰবেহুত অভিমন্যু সিন্ধুৰাজ পতন ধ্ৰুৱ চৰিত্ৰ। তৃতীয় শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন। চতুৰ্থ কাম্যক নন্দিনী আৰু বৈদেহী বিয়োগ। শ্ৰেষ্ঠ সূত্ৰ প্ৰথম শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন। দ্বিতীয় বিহন্নলাৰ গাণ্ডীপ ধাৰণ আৰু ধ্ৰুৱ চৰিত্ৰ।
শ্ৰেষ্ঠ ভগৱান শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন দ্বিতীয় ধ্ৰুৱ চৰিত্ৰ বিষ্ণু। শ্ৰেষ্ঠ নাৰদ প্ৰথম ধ্ৰুৱ চৰিত্ৰ দ্বিতীয় মৎস্যাৱতাৰ শুক্ৰাচাৰ্যৰ গুৰু মৰ্যাদা প্ৰাপ্তি বিষ্ণুৰ মোহিনী ৰূপ ধাৰণ। শ্ৰেষ্ঠ মহিলা প্ৰথম সীতা ৰাম পৰাজয় সীতাৰ পাতাল গমন দ্বিতীয় লক্ষ্মী মৎস্যাৱতাৰ চাৰিবেদ উদ্ধাৰ তৃতীয় সীতা বৈদেহী বিয়োগ। শ্ৰেষ্ঠ পুৰুষ অৰ্জুন চক্ৰবেহুৰ অভিমন্যুৰ সিন্ধুৰাজ পতন দ্বিতীয় বিহন্নলাৰ গান্ধীৱ ধাৰণ তৃতীয় সুধম্মা শংখধ্বজৰ কৃষ্ণ দৰ্শন। শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ প্ৰথম শকুনিৰ কাম্যক নন্দিনী একেলগে যুটীয়াভাৱে একেখন নাটকে পাতিছে ঘটোৎকচ। দ্বিতীয় বাল্মীকি বৈদেহী বিয়োগ। প্ৰথম শ্ৰেষ্ঠ শিশু শিল্পী প্ৰথম লৱকুশ বৈদেহী বিয়োগ দ্বিতীয় ধ্ৰুৱ চৰিত্ৰ ধ্ৰুৱ। শ্ৰেষ্ঠ পূৰ্বৰংগ প্ৰথম শকুনিৰ প্ৰতিশোধ তৃতীয় ৰতি পৰিণয় মদনৰ দেহ ত্যাগ। শ্ৰেষ্ঠ দোহাৰ ৰাম পৰাজয় সীতাৰ পাতাল গমন শ্ৰেষ্ঠ বায়ন প্ৰথম শকুনিৰ প্ৰতিশোধ দ্বিতীয় ৰাম পৰাজয় সীতাৰ পাতাল গমন বিহন্নলাৰ গান্ধীৱ ধাৰণ। শ্ৰেষ্ঠ গায়ন প্ৰথম ৰতি পৰিণয় মদনৰ দেহ ত্যাগ দ্বিতীয় চক্ৰবেহুৰ অভিমন্যু সিন্ধুৰাজ পতন কাম্যক নন্দিনী। শ্ৰেষ্ঠ মুখা অশ্ব শংখধ্বজৰ কৃষ্ণদৰ্শন সুধৰ্মৰ মুক্তি লাভ। শ্ৰেষ্ঠ ৰূপসজ্জা বিহননৰ গান্ধীৱ ধাৰণ। শ্ৰেষ্ঠ হাস্যৰক্ষিক দীনদয়াল ধ্ৰুৱ চৰিত্ৰ। শ্ৰেষ্ঠ পৰিচালক শংখধ্বজৰ কৃষ্ণদৰ্শন সুধৰ্মাৰ মুক্তি লাভ। শ্ৰেষ্ঠ খলনায়ক হয়দত্ত মৎস্যাৱতাৰ চাৰিবেদ উদ্ধাৰ। এইকেইটাই আজি আমাৰ 2000 অসম ভাওনা সমাৰোহ 2025 এই আমাৰ বিচাৰকৰ ফলাফল আপোনালোকৰ আগত আমি পাঠ কৰি দিছো। এতিয়া ইতিমধ্যে আপোনালোকে বিচাৰৰ ফলাফলসমূহ শুনিলে। ভাওনা দলৰ কোনোবা প্ৰতিযোগী আছে কিবা যদি জানিব লগা আছে আপোনালোকৰ তেতিয়াহ'লে 4জন বিচাৰকৰ সন্মুখত আজি আপোনালোকে জানিব পাৰিব, আহি ইয়াত সুধিব পাৰিব। আৰু আমি আগত নিয়মাৱলীত কৈছোঁ যে আপোনালোকে ভাওনা ফলাফল দিয়াৰ পিছৰ দিনা ফেচবুক বা অন্যান্য ইলেক্ট্ৰনিক মাধ্যমত বিভিন্ন অভিযোগ যদি আপোনালোকে আনে তেতিয়াহ'লে আমি কিন্তু আইনগত ব্যৱস্থা ল'ম বুলি আপোনালোকক আগতে কোৱা হৈছে। গতিকে যদি জানিব লগা আছে আপোনালোকে এতিয়া আহি আপোনালোকে বিচাৰকক প্ৰশ্ন সুধিব পাৰিব। 4জন বিচাৰক আপোনালোকৰ সন্মুখত আছে। বাকী আপোনালোকক সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই কথাও ঘোষণা কৰিছোঁ যে 6টা দলক পুৰস্কৃত কৰা হৈছে, বাকী 5টা দলৰ কাৰণেও আমি পুৰস্কাৰ ৰাখিছোঁ। যিহেতু ইয়াত পৰিৱেশন কৰা আটাইকেইখন ভাওনাই সৰ্বাংগ সুন্দৰ হৈছে। 11খন ভাওনাই দৰ্শকে আঁকোৱালি লৈছে। প্ৰত্যেক দিনে আপোনালোকক হাত চাপৰি দি সহায় দিছে প্ৰতিখন ভাওনাক। গতিকে প্ৰতিযোগিতাটো এটা বেলেগ বস্তু, বিচাৰৰটো অংকৰ সংখ্যাৰ এটা খেল। অকণমান ইফাল সিফাল হৈ কোনোবা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফৰ্থ হৈছে। আমি যিমান পাৰিছোঁ আপোনালোকক এইটো আমি কৰিছোঁ যে যিহেতু আপোনালোকে সকলোৱে খৰচ পাতি কৰি ভাওনা থলীলৈ আহে, গতিকে আমি প্ৰত্যেকটো দলকেই 11,000কৈ আকৌ সুকীয়াকৈ আমি মানন দিয়াৰ ব্যৱস্থা কৰিছোঁ আপোনালোকক। ধন্যবাদ।